বাৰ্থডে পাতিছে, মাকৰ মূৰটো কাটিছে। 320 টকা দি এনেই কাপোৰযোৰ কিনিলোঁ, এনেই গ'ল। তাতছে হোটেলত খোৱাহেঁতেনে ভাল আছিলে। গোটেই দিনটো এনেই গ'ল। গৰু পোৱালিটো কালিৰ পৰা অহা নাই, ইমান চিন্তা লাগিছে। ক'ত বা গ'ল গৰু পোৱালিটো, বিচাৰিয়ে পোৱা নাই নহয়। কওকচোন কওক, ক'ৰ পৰা আহিলে? এই জোনালী পিতেকৰ বাৰ্থডে পাতিছিলে, সেয়াকে খাই আহিলে। পিছে খুৱাই পঠিয়াইছে চাগে, ঠিকছে। যিহে মাছৰ পিচ দিছে, বাতিটোতো নোজোৰে। আপুনি কি মাছ খালে পিছে? আমাৰ যোৱাৰ বছৰ মাঘ বিহু উৰুকাত এটা মাছ আনিছিলে, 20 কেজিমান হ'ব, তাকো বাহু। বাহু মাছ জীৱনত খাই পাইছিলি? হয় দিয়ক বৰুৱানী, আমাৰ এওঁৱে সিবাৰ বিহুত তিমি মাছ এটা আনিছিলে, 80 কেজিমান গধুৰ। গোটেই মাহটো খালো। ফুটনিতে মৰিলি যা। মাছৰ লগত মাংসও আছিলে, ছাগলী এটা কিনিয়ে আনিছিলে, খালো বাপে। হয় নেকি? আমাৰো গাহৰি এটা আনিছিলে। বাপেকে, মোৰ ওচৰত ফুটনি মাৰ দি আছো। আৰু এটা বস্তু আনিছিলে, ঈগলৰ মাংস 2 কিলো মান। ঈগলৰ মাংস কি কথা কয় হে? कौन है ये लोग? कहां से आते हैं? ঈগলৰ মাংস খাবলৈ ডাইনাছৰৰ নিচিনা। কৰ কি মাংস হে? ঈগলৰ মাংস। মোৰ আগত ফাল্টু কথা নকব। ঈগলৰ মাংস, তাকো খাবলৈ ডাইনাছৰৰ গতে। ফাল্টু কথাবোৰ মোৰ আগত নকব। সঁচাহে আপুনি বিশ্বাস কৰক। বাৰু দিয়ক, ময়ো ঘৰলৈ যাওঁ। বাৰু যাওক, ময়ো গৰু পোৱালিটো বিচাৰোঁগে, বহুত দেৰি হ'ল। উঠক, ময়ো ঘৰলৈ যাওঁ। তুমি এটা সীমা থাকে, পাৰ কৰি দিলে। এই লগত বেছি কথা পাতিব নোৱাৰি।